গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু NAJCCৰ উদ্যোগত সাংবাদিকসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব ভাওনা। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই কথা জনায় প্ৰেছ ক্লাবৰ বিষয়ববীয়াই। অহা 15 মাৰ্চ তাৰিখে পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত প্ৰদৰ্শন কৰা হ'ব গান্ধাৰীৰ অভিশাপ শীৰ্ষক নাটক। নাটকখনত অভিনয় কৰিব বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকলে। নাটকখন পৰিচালনা কৰিব সাংস্কৃতিক কৰ্মী দীপেন দাসে। সামগ্ৰিক পৰিকল্পনা আকাশবাণী গুৱাহাটী অনাচাৰ কেন্দ্ৰৰ নাট শাখাৰ কাৰ্যবাহী ঋতুপৰ্ণ দাসে। সংবাদমেলত উপস্থিত থাকে গুৱাহাটী প্ৰেছ ক্লাবৰ উপ সভাপতি অলকা বৰুৱা, প্ৰথম খবৰ পৰিচালন সঞ্চালক দিগন্ত মাধৱ বৰা, জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়াৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানটোৰ আঁতৰে সাংবাদিক দেৱপ্ৰতিম বৰুৱাই, আনহাতে উদ্দেশ্য ব্যাখ্যা কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক পল্লৱী বৰা ভূঞাই। অকল সাংবাদিকসকলে এখন ভাওনা কৰিবলৈ লোৱাটো সঁচাকৈ এটা অত্যন্ত প্ৰত্যাহ্বানমূলক কাম আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক কেৱল পল্লৱী বৰাইহে। আমি দেখিছোঁ যে বিগত সময়ত পল্লৱী বৰাৰ নেতৃত্বত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যকলাপেৰে তেওঁলোকৰ প্ৰতিভা প্ৰতিপন্ন কৰিছে। এইবাৰ তেওঁলোকে মাতৃভাষাত ৰচিত গান্ধাৰীৰ অভিশাপ নামৰ নাট ভাওনাখনি কৰিবলৈ লৈ গুৰুজনাই দেখুৱাই যোৱা বাটেৰে আধ্যাত্মিক ভাৱৰ বহিৰ্প্ৰকাশ ঘটাব আৰু গুৱাহাটীৰ পাঞ্জাবীস্থিত শিল্পগ্ৰামৰ মুকলি ঠাইত আমাৰ ভাওনা যিদৰে হয় সেইদৰেই ভাওনাখনি পৰিৱেশন কৰিব আৰু আমি আশা কৰিছোঁ যে ব্যস্ততাৰ মাজতো সাংবাদিকসকলে ভাওনাখনি পৰিৱেশনৰ যোগেদি তেওঁলোকৰ মাজত যি আধ্যাত্মিক ভাৱ আছে বা আমাৰ কাহিনীবিলাকক আগবঢ়োৱাত যি তেওঁলোকৰ উদ্যম আছে সেই উদ্যম তেওঁলোকে প্ৰতিপন্ন কৰিব।